So hello guys, welcome to my YouTube channel. আজি উমা বেদৰ আৰু ৰুটি লগত হোটেলত সোমাইছোঁ, খাইছোঁ বহুত টেষ্টি। তো আপোনালোকে খাব, তো আহিব কেনেকৈ বনাইছে খানা এবাৰ দেখাই দিওঁ। এইটো হ'ল উমা বেদৰ ৰুটি, পিঁয়াজ, জলকীয়া আৰু মই আৰু লগতো আমাৰ উস্তাদ আছে। এইটো হ'ল পিঞ্জু আর এইটো হ'ল কলিয়াসপতি পুরা খাই বুলি দি দিয়া আৰু মই খাই লওঁ, চাই থাকিব ভিডিঅ'টো, লাইক কমেণ্ট শ্বেয়াৰ কৰি থাকিব। এইটো ৰুটি বহুত টেষ্টি। এইটো হ'ল উমা বেদৰ গাহৰি বুলি যায় মৰে গাহৰি ট্ৰেক্টৰ, আসাম ট্ৰেক্টৰ। বহুত সোৱাদ। লগত পিঁয়াজ, জলকীয়া, খানা বহুত সোৱাদ, বহুত টেষ্টি। ওয়াও, এইটো হ'ল গাহৰি। আপোনালোকৰ ভিডিঅ'টো চাই থাকিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। নেক্সট ভিডিঅ'ত আৰু বেলেগ হোটেলত লৈ যাম, খানা কি বনায় তো আপোনালোকক দেখাবৰ চেষ্টা কৰিম। আহি আছে নতুন ভিডিঅ'। আমি বৰ্তমান কলাইগাঁও আছোঁ। এইখিনি জেগাত ঠাইৰ নাম বাগানৰ, যিটো নেকি মংগলৰ পৰা টংলা যাবলৈ যেতিয়া গ'লে তেতিয়াহ'লে মানে ৰাইট চাইডে পৰিব। টংলাৰ পৰা যেতিয়া মংগললৈ যাব তেতিয়া লেফ্ট চাইড পৰিব। ইয়াৰ আকৌ ৰেষ্টুৰেণ্টৰ নাম হ'ল নিয়ৰ। এই উমা বেদৰ আসাম ট্ৰেক্টৰ ইয়ামি ইয়ামি বহুত টেষ্টি। বাই বাই, বাই বাই কৈ হ'ল, খাই থওক কেনেকৈ খাম।